মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ চেপ্টাৰ 8ৰ দুৰ্যোগ আৰু আমি নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰখিনি অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম যাতে তোমালোকৰ মনত বা মুখস্থ ৰখাত সুবিধা হয়। তো এতিয়া আমি অনুশীলনৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াৰ 1 নম্বৰত কি কৈছে উত্তৰ লিখা। ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে প্ৰাকৃতিকভাৱে হোৱা তিনিটা দুৰ্যোগৰ নাম লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা প্ৰাকৃতিকভাৱে হোৱা তিনিটা দুৰ্যোগৰ নাম হ'ল ভূমিকম্প, ঘূৰ্ণীবতাহ আৰু বানপানী। তাৰপিছত কোৱেশ্চন খত কি কৈছে কৃত্ৰিম বানপানীত কেনে ধৰণৰ দুৰ্ঘটনা হ'ব পাৰে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কৃত্ৰিম বানপানীৰ ফলত নলা নৰ্দমাত জমা হৈ থকা পানী ওলাই গৈ ৰাস্তা ঘাট আৰু ঘৰ দুৱাৰ প্লাবিত কৰিব পাৰে, যাৰ ফলত যাতায়াতত বাধাৰ সৃষ্টি হয়। কি কৃত্ৰিম বানপানীৰ ফলত কি হয় নলা নৰ্দমাৰ জমা হৈ থকা পানীখিনি ওলাই গৈ ৰাস্তা ঘাটত বা ঘৰ দুৱাৰত জমা হয় আৰু তাৰ ফলত যাতায়াতত অসুবিধা বা বাধাৰ সৃষ্টি হয়। তাৰপিছত কোৱেশ্চন গত কি কৈছে বন জুইৰ সৃষ্টি কেনেকৈ হয়। এই বন জুই কেনেকৈ হয়। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা হাবিত থকা ওখ গছত বজ্ৰপাত পৰিলে নাইবা আকস্মিকভাৱে শিল ঘঁহনি খাই সৃষ্টি হোৱা জুইৰ ফিৰিঙনিত গছৰ শুকান পাত আৰু ডালত পৰিলে বন জুইৰ সৃষ্টি হ'ব পাৰে। এই বন জুই কেনেকৈ হয় ধৰা হাবিত এটা ওখ গছ আছে, তাত যেতিয়া বজ্ৰপাত পৰে তেতিয়া বন জুই সৃষ্টি হয়, নাইবা আকস্মিকভাৱে শিলত ডাঙৰ শিল এটাত আৰু এটা ডাঙৰ শিল আহি যেতিয়া ঘঁহনি খায় তেতিয়া জুইৰ সৃষ্টি হৈ জুইৰ ফিৰিঙনিৰ পৰা গছৰ শুকান পাত আৰু ডালত পৰিলে বন জুইৰ সৃষ্টি হয়। তাৰপিছত কোৱেশ্চন ঘত কি কৈছে ভূমিস্খলন হোৱাৰ কাৰণবোৰ কি লিখা। কি কৈছে ইয়াত ভূমিস্খলন হোৱাৰ কাৰণবোৰ লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ভূমিস্খলনৰ প্ৰধান কাৰণবোৰৰ ভিতৰত একেৰাহে দিয়া বৰষুণ, ধুমুহা, বনানী ধ্বংস কৰা আৰু মাটি খান্দা কাৰ্য আদি অন্যতম। লগতে নদীৰ প্ৰবল সোঁতে সৃষ্টি কৰা গৰাখহনীয়াৰ বাবেও ভূমিস্খলন হ'ব পাৰে। কি কি কাৰণত ভূমিস্খলনৰ প্ৰধান কাৰণৰ ভিতৰত কি একেৰাহে দিয়া বৰষুণ, ধুমুহা, বনানী ধ্বংস কৰা এইবিলাক আৰু মাটি খন্দা কাৰ্য আদি অন্যতম। লগতে নদীৰ প্ৰবল সোঁতে সৃষ্টি কৰা গৰাখহনীয়াও হ'ব পাৰে ভূমিস্খলনৰ কাৰণ। তাৰপিছত 2 নম্বৰত কি কৈছে ক অংশৰ লগত খ অংশ মিলোৱা। প্ৰথমটো কি দিছে ভূমিস্খলন, তো এইটো ইয়াৰ লগত মিলিব বিস্তৃতভাৱে মাটি বালি শিল আদি খহি পৰে। তাৰপিছত খৰাঙৰ এইটো ইয়াৰ লগত মিলিব জলাশয়বোৰ শুকাই যায়। তাৰপিছত বন জুইটো হৈছে হাবিত লগা জুই। তাৰপিছত ভূমিকম্প হৈছে পৃথিৱীৰ উপৰিভাগত হঠাৎ কঁপি উঠে। তাৰপিছত বানপানীটো হৈছে জলাশয়বোৰ পানীৰে উপচি পৰে। তো এনেদৰে তোমালোকে মিলাই ল'বা। তাৰপিছত 3 নম্বৰত কি কৈছে তলত দিয়া দুৰ্যোগবোৰৰ বিষয়ে চমুকৈ লিখা। কি কি খৰাং, ভূমিস্খলন আৰু ভূমিকম্প এই তিনিটাৰ বিষয়ে তোমালোকক চমুকৈ লিখিব কৈছে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা। তো প্ৰথমতে আমি লিখিম খৰাং। বহুদিন ধৰি বৰষুণ নিদিয়াৰ ফলত পৃথিৱীৰ উপৰিভাগ আৰু পানীৰ উৎসসমূহ শুকাই যোৱা অৱস্থাটোক খৰাং বোলা হয়। ইয়াৰ ফলত খোৱা পানী আৰু খেতি বাতিৰ তীব্ৰ নাটনি হয়। তাৰপিছত কি দিছে ভূমিস্খলন মাটিৰ একেবাৰে ওপৰৰ তৰপটো পৰা মাটি শিল বালি আদি বৃহৎ পৰিমাণে খহি পৰা ঘটনাকে ভূমিস্খলন বোলে। ভূমিস্খলন কি মাটিৰ একেবাৰে ওপৰৰ তৰপটোৰ পৰা মাটি শিল বালি আদি বৃহৎ পৰিমাণে খহি পৰা ঘটনাটোকে ভূমিস্খলন বোলে। তাৰপিছত কি ভূমিকম্প। তো ভূমিকম্প কি আগতীয়াকৈ কোনো জাননী নিদিয়াকৈ পৃথিৱীৰ উপৰিভাগ হঠাৎ কঁপি উঠাকে ভূমিকম্প বোলে। ইয়াৰ প্ৰবল্য বেছি হ'লে ঘৰ দুৱাৰ ভঙাৰ লগতে জীৱ জন্তুৰ ব্যাপক ক্ষতিসাধন হ'ব পাৰে। তাৰপিছত 4 নম্বৰত কি কৈছে পাৰ্থক্য লিখা। প্ৰথমটো কি
খৰাং আৰু বানপানী ইয়াৰ পাৰ্থক্য তোমালোকক লিখিব দিছে তো তোমালোকে এনেদৰে লিখিবা উত্তৰত খৰাং হল দীৰ্ঘদিন ধৰি বৰষুণৰ অভাৱত পানীৰ উৎসসমূহ শুকাই গৈ সৃষ্টি হোৱা এক অৱস্থা আনহাতে অত্যাধিক বৰষুণৰ ফলত জলাশয়বোৰ পানীৰে উপচি পৰি দাঁতি কাষৰীয়া অঞ্চল বুৰাই পেলোৱা অৱস্থাটোক বানপানী বোলে তাৰপিছত খত কি কৈছে প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱ সৃষ্ট দুৰ্যোগ তো ইয়াৰ পাৰ্থক্য তোমালোকে এনেদৰে লিখিবা প্ৰাকৃতিক কাৰণত নিজে নিজে সংঘটিত হোৱা দুৰ্যোগবোৰক প্ৰাকৃতিক দুৰ্যোগ বোলে যেনে ভূমিকম্প বা বানপানী আনহাতে মানুহৰ অসাৱধানতা বা ভুলৰ বাবে সৃষ্টি হোৱা দুৰ্যোগবোৰক মানৱ সৃষ্ট দুৰ্যোগ বোলে যেনে ঔদ্যোগিক দুৰ্ঘটনা তাৰপিছত 5 নম্বৰত কি কৈছে খালি ঠাই পূৰ কৰা ইয়াৰ কত কি কৈছে 1950 চনত অসমৰ ডাঙৰ দেশ হৈছিল তো ইয়াৰ খালি ঠাইত কি লিখিবা ভূমিকম্প হৈছিল 1950 চনত অসমৰ ডাঙৰ ভূমিকম্প হৈছিল তাৰপিছত খত কি কৈছে বানপানী বনানীকৰণৰ যোগেদি দেশ ৰোধ কৰিব পাৰি তো উত্তৰ তোমালোকে লিখিবা বনানীকৰণৰ যোগেদি ভূমিস্খলন খালি ঠাইত লিখিবা ভূমিস্খলন ৰোধ কৰিব পাৰি তাৰপিছত গত কি দিছে বজ্ৰপাত পৰি প্ৰাকৃতিকভাৱে হাবিত দেশ লাগে তো খালি ঠাইত কি লিখিবা জুই লাগে বজ্ৰপাত পৰি প্ৰাকৃতিকভাৱে হাবিত জুই লাগে যাক আমি বন জুই বুলি কম তাৰপিছত ঘত কি কৈছে বাগজান তৈল খাদৰ বিস্ফোৰণ এটা দেশ ঘটনা এইটো কি এটা উদ্যোগিক ঘটনা খালি ঠাইত লিখিবা উদ্যোগিক তাৰপিছত 6 নম্বৰ কোৱেশ্চনত কি কৈছে দুৰ্যোগ বুলিলে কি বুজা তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা প্ৰাকৃতিক বা মানৱ সৃষ্ট জীৱৰ পৰিঘটনাই ভয়ংকৰ ৰূপ লৈ মুহূৰ্তৰ ভিতৰত পৰিবেশ মানুহৰ সা সম্পত্তি আৰু জীৱ-জন্তুৰ বিস্তাৰ ক্ষতি সাধন কৰে সেইবোৰকে দুৰ্যোগ বুলি কোৱা হয় যেনে এতিয়া যে চলি আছে শিৱসাগৰ আৰু চৰাইদেউত যি বান চলি আছে যোৰহাট মানে আপাৰ অসমত যেটো বান হল এইটো হৈছে এটা দুৰ্যোগ এইটো এটা প্ৰাকৃতিক দুৰ্যোগ প্ৰাকৃতিক বা মানৱ সৃষ্ট পৰিঘটনাই ভয়ংকৰ ৰূপ লৈ মুহূৰ্তৰ ভিতৰত পৰিবেশ মানুহৰ সা সম্পত্তি আৰু জীৱ-জন্তুৰ বিস্তাৰ ক্ষতি সাধন কৰে ঠিক তেনেদৰে শিৱসাগৰত বা আপাৰ অসমত যেনেকৈ হৈছে মানুহ জীৱ-জন্তু সা সম্পত্তি খেতি বাতি সব অনিষ্ট কৰিছে বা নষ্ট কৰিছে এইবিলাককে কি বুলি কোৱা হয় দুৰ্যোগ বুলি কোৱা হয়